নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উত্তৰমুখী ঘৰৰ সম্পৰ্কে। বন্ধুসকল, ইয়াৰ আগতে মই পূবমুখী আৰু পশ্চিমমুখী ঘৰৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উত্তৰমুখী ঘৰৰ সম্পৰ্কে। উত্তৰমুখী ঘৰত যিসকল ব্যক্তি বাস কৰে তেওঁলোকৰ ব্যৱসায়িক উন্নতি লাভ হয়, যিহেতু উত্তৰ দিশটো হৈছে বুধ গ্ৰহৰ দিশ, যি আমাক বুদ্ধি প্ৰদান কৰে। তাৰোপৰি উত্তৰ দিশটো কুবেৰ দেৱতাৰ দিশ বুলি কোৱা হৈছে। বন্ধুসকল, যদি আপোনালোকে আপোনাৰ ঘৰৰ উত্তৰমুখীকৈ ঘৰ নিৰ্মাণ কৰে, তেন্তে আপোনালোকে উত্তৰ দিশত যি তিনিখন ভাল দুৱাৰ আছে, ধৰি লওক N3, N4 আৰু N8, এই তিনিখন দুৱাৰৰ পদতে মেইন ড'ৰ আৰু মেইন গেট স্থাপন কৰিব লাগে। N3, N4 আৰু N8 এই তিনিখন দুৱাৰক উত্তৰ দিশত অত্যন্ত ভাল দুৱাৰ বুলি কোৱা হৈছে। যদি আপোনাৰ ঘৰত মুখ্য দুৱাৰখন বা মেইন ড'ৰখন এই তিনিটা পদত থাকে, তেন্তে ই আপোনাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে অত্যন্ত শুভ। তাৰোপৰি উত্তৰমুখী ঘৰত সদায় পানীৰ উৎস উত্তৰ পূব দিশত বা পূব দিশৰ পিনে থাকিব লাগে। যদি উত্তৰমুখী ঘৰত কোনো ব্যক্তিয়ে মন্দিৰ নিৰ্মাণ কৰিব খুজিছে, তেওঁলোকে সদায় পূব দিশত বা উত্তৰ পূব দিশত মন্দিৰ নিৰ্মাণ কৰিব লাগে। উত্তৰমুখী ঘৰত সদায় ৰং কৰিলে বাহিৰৰ ফালে সদায় লাইট ব্লু বা লাইট গ্ৰীণ কালাৰ কৰিব লাগে, বা তেনেকুৱা অফ হোৱাইট কালাৰো কৰিব পাৰে। আৰু উত্তৰমুখী ঘৰত কিটচেনটো সদায় দক্ষিণ পূব দিশত নিৰ্মাণ কৰিব লাগে। উত্তৰমুখী ঘৰত চিৰি নিৰ্মাণ কৰিলে সদায় উত্তৰ পশ্চিম বা বায়ুকোণতে নিৰ্মাণ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি উত্তৰমুখী ঘৰত টয়লেট নিৰ্মাণ কৰিলে বা ছেপ্টিক টেংক নিৰ্মাণ কৰিলে সদায় SSW নিৰ্মাণ কৰিব লাগে, যাক কোৱা হয় ছাউথ অফ ছাউথ ৱেষ্ট, অৰ্থাৎ দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজত এটা দিশ পোৱা যায়, যাক কোৱা হয় ছাউথ অফ ছাউথ ৱেষ্ট, দক্ষিণ পশ্চিম, অৰ্থাৎ দক্ষিণ পশ্চিম কৰ্ণাৰটোৰ পৰা অলপ দক্ষিণৰ ফালে আপোনালোকে টয়লেট বা ছেপ্টিক টেংক নিৰ্মাণ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি উত্তৰমুখী ঘৰত বেডৰুম নিৰ্মাণ কৰিলে পশ্চিম দিশত বা দক্ষিণ পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে। যদি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব খুজিছে, তেন্তে উত্তৰ পূব বা পূব দিশলৈ পঢ়িবলৈ দিব লাগে। বন্ধুসকল, তাৰোপৰি উত্তৰমুখী ঘৰত মুখ্য দুৱাৰৰ সন্মুখত পঞ্চধাতুৰ স্বাস্তিক বা গণেশ দেৱতাৰ এখন চিত্ৰ মুখ্য দুৱাৰৰ ওপৰত ভিতৰৰ ফালে লগাই ৰাখিব লাগে। বন্ধুসকল, উত্তৰমুখী ঘৰত সাধাৰণতে দুটা সমস্যা মেক্সিমাম দেখিবলৈ পোৱা যায়। সেই দুটা সমস্যা হৈছে, প্ৰথম সমস্যাটো হৈছে পানীৰ উৎস। বহুতে উত্তৰমুখী ঘৰত পানীৰ উৎস দক্ষিণ দিশত ৰাখি দিয়ে, যিহেতু তেওঁলোকৰ বেক ছাইডটো অৰ্থাৎ পিছফালৰ দিশটো দক্ষিণ হৈ যায়, আৰু তেওঁলোকে প্ৰায় নিজৰ ঘৰৰ বেক ছাইডে পানীৰ উৎস ৰাখিবলৈ চেষ্টা কৰে, যাৰ ফলত তেওঁলোকৰ দক্ষিণ দিশত পানীৰ উৎস পৰি যায়, যাৰ ফলত তেওঁলোকৰ আৰ্থিক লোকচান হয়, শাৰীৰিক সমস্যা হয়, পাৰিবাৰিক সংঘাত উৎপন্ন হয়, তাৰ লগতে ঘৰখনত ধন টকা পইচাৰো সমস্যা হ'বলৈ লয়। তাৰ লগতে ঘৰখনৰ ব্যক্তিসকলৰ মনৰ শান্তি নোহোৱা হয়, ৰিলেক্সেশ্যন লাভ নহয়। তাৰোপৰি দ্বিতীয়তে উত্তৰমুখী ঘৰত প্ৰায় টয়লেটটো ভুল হৈ থকা দেখিবলৈ পোৱা যায়, কিয়নো উত্তৰমুখী ঘৰৰ বেক ছাইডটো দক্ষিণ দিশ পৰে। দক্ষিণ দিশৰ দুটা কোণা আছে, এটা হৈছে দক্ষিণ পশ্চিম আৰু এটা হৈছে দক্ষিণ পূব। এটা হৈছে আমাৰ ধন টকা পইচা আৰ্থিক উন্নতিৰ দিশ, লক্ষ্মী মাৰ দিশ। প্ৰায় উত্তৰমুখী ঘৰৰ ব্যক্তিসকলে নিজৰ টয়লেটটো দক্ষিণ পূব দিশতে নিৰ্মাণ কৰি থোৱা থাকে, বা দক্ষিণ দিশত তেওঁলোকৰ টয়লেটটো নিৰ্মাণ কৰি দিয়ে, বা তেওঁলোকে দক্ষিণ পশ্চিম দিশত টয়লেটটো নিৰ্মাণ কৰি দিয়ে। কিন্তু এই তিনিওটা দিশতে টয়লেট থাকিলে তেওঁলোকৰ বিভিন্ন সমস্যা হয়। দক্ষিণ পূব দিশত টয়লেট থকা মানে হৈছে ঘৰৰ মহিলাসকলৰ বিভিন্ন ৰোগ ব্যাধি হোৱা, ধন টকা পইচা স্থিৰ নোহোৱা, আৰ্থিক সমস্যা, লোন ধাৰৰ সমস্যা। তাৰোপৰি দক্ষিণ দিশত টয়লেট থকা মানে হৈছে সেই ঘৰখনৰ ব্যক্তিসকলৰ খিংখিঙীয়া স্বভাৱৰ হোৱা, পাৰিবাৰিক সমস্যা অহা, ৰিলেক্সেশ্যন নোহোৱা, দুৰ্ঘটনা হোৱা, বদনামৰ সন্মুখীন হোৱা। দক্ষিণ পশ্চিমত টয়লেট থকা মানে হৈছে ঘৰখনৰ মুখ্য ব্যক্তিজনৰ নানান সমস্যা, এটাৰ পিছত এটা সমস্যা, পাৰিবাৰিক কণ্ডল, মাটিৰ লগত জড়িত সমস্যা, পৈতৃক সম্পত্তি লাভত সমস্যা, ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্কত সমস্যা তেওঁলোকে সন্মুখীন হ'ব লগা হয়। গতিকে উত্তৰমুখী ঘৰত সদায় আপোনালোকে নিজৰ পানীৰ উৎসটো আৰু টয়লেটটো নিৰ্দিষ্ট দিশত স্থাপন কৰিব। পানীৰ উৎস ৰাখিলে আপোনালোকে পাৰিলে বৰিংটো পূব দিশত বা উত্তৰ পূব দিশত ৰাখিবলৈ যত্ন কৰিব। যদি কুঁৱা পুখুৰী আছে, তেন্তে পূব দিশত বা উত্তৰ পূব দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব। কেতিয়াও দক্ষিণ দিশত আপোনালোকে পানীৰ উৎস নাৰাখিব, বা দক্ষিণ পশ্চিম বা দক্ষিণ পূব দিশতো নাৰাখিব।
এনে কৰিলে কিন্তু উত্তৰমুখী ঘৰৰ ব্যক্তিসকল আৰ্থিক সমস্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিব, পাৰিবাৰিক সমস্যা আহিবলৈ ল'ব। গতিকে সদায় উত্তৰমুখী ঘৰত পানীৰ উৎস উত্তৰ পূব বা পূব দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব লাগে। আৰু টয়লেটটো আপোনালোকে দক্ষিণ পশ্চিম আৰু দক্ষিণ দিশৰ মাজৰ অংশত, যাক কোৱা হয় চাউথ অফ চাউথ ৱেষ্ট, দক্ষিণ পশ্চিম, সেই দিশটোতে নিজৰ টয়লেট আৰু ছেপ্টিক টেংক নিৰ্মাণ কৰি যত্ন কৰিব লাগে। বা আপোনালোকে উত্তৰ পশ্চিম দিশতো আপোনালোকে নিজৰ টয়লেটৰ টেংকি স্থাপন কৰি ল'ব পাৰে, বা উত্তৰ পশ্চিম দিশতো আপোনালোকে টয়লেট নিৰ্মাণ কৰি ল'ব পাৰে। চিৰি নিৰ্মাণ কৰিলে উত্তৰমুখী ঘৰত সদায় পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশতে নিৰ্মাণ কৰিব লাগে। অন্য দিশত চিৰি উত্তৰমুখী ঘৰত নিৰ্মাণ কৰিব নালাগে, নহ'লে কিন্তু আৰ্থিক সমস্যা, পাৰিবাৰিক সমস্যা, শাৰীৰিক সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে উত্তৰমুখী ঘৰ নিৰ্মাণ কৰিলে নিজৰ মুখ্য দুৱাৰ বা মেইন গেটখন N3, N4 বা AN8ত ৰাখিবলৈ যত্ন কৰিব। এই তিনিটা পদত ৰাখিবলৈ যত্ন কৰিব। নিজৰ কিটচেনটো চাউথ ইষ্ট বা অগ্নিকোণত নিৰ্মাণ কৰিব। নিজৰ টয়লেটটো SSW অৰ্থাৎ চাউথ অফ চাউথ ৱেষ্টত নিৰ্মাণ কৰি যত্ন কৰিব, বা উত্তৰ পশ্চিম দিশতো নিৰ্মাণ কৰিব পাৰে। এই দুটা দিশতে আপোনালোকে টয়লেট আৰু টয়লেটৰ ছেপ্টিক টেংক নিৰ্মাণ কৰিব লাগে। পানীৰ উৎস ৰাখিলে সদায় নিজৰ ঘৰৰ পূব দিশত বা উত্তৰ পূব দিশত ৰাখিবলৈ যত্ন কৰিব লাগে। মন্দিৰ নিৰ্মাণ কৰিলে উত্তৰ পূব দিশত নিৰ্মাণ কৰিব লাগে। বেডৰুম নিৰ্মাণ কৰিলে পশ্চিম আৰু দক্ষিণ পশ্চিম বা দক্ষিণ দিশৰ পিনে নিৰ্মাণ কৰিব লাগে। চিৰি নিৰ্মাণ কৰিলে উত্তৰ পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে। উত্তৰ পূব দিশটোত আপোনালোকে ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে দিব পাৰে, বা সন্তানৰ বেডৰুম আপোনালোকে পূব দিশৰ পিনেও নিৰ্মাণ কৰি দিব পাৰে। এইদৰে আপোনালোকে উত্তৰমুখী ঘৰ নিৰ্মাণ কৰিব লাগে। কিন্তু যদি আপোনালোকৰ পানীৰ উৎসটো দক্ষিণ দিশত থাকে, দক্ষিণ পশ্চিমত থাকে, দক্ষিণ পূবত থাকে, বা টয়লেটটো দক্ষিণ পশ্চিম, দক্ষিণ বা দক্ষিণ পূব দিশত থাকে, তেন্তে আপোনালোকৰ কিন্তু এটাৰ পিছত এটা সমস্যা জীৱনলৈ আহিয়ে থাকিব। এটা সমস্যা শেষ হ'ব আৰু এটা ষ্টাৰ্ট হ'ব। আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, মানসিক সমস্যা, পাৰিবাৰিক সমস্যা, যিকোনো ধৰণৰ সমস্যা আপোনালোকৰ হ'ব পাৰে। বন্ধুসকল, গতিকে আপোনালোকে উত্তৰমুখীকৈ ঘৰ নিৰ্মাণ কৰিলে আপোনাৰ ঘৰৰ টয়লেটটো আৰু পানীৰ উৎসটো নিৰ্দিষ্ট দিশত ৰাখিবলৈ যত্ন কৰিব। মুখ্য দুৱাৰখন নিৰ্দিষ্ট দিশত ৰাখিবলৈ যত্ন কৰিব। যদি এইদৰে আপোনালোকে বাস্তুৰ নিয়ম ফ'ল' কৰি উত্তৰমুখীকৈ ঘৰ নিৰ্মাণ কৰে, সেই ঘৰে আপোনালোকক আৰ্থিক উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব, সুখ সমৃদ্ধি লাভত সহায় কৰিব, পাৰিবাৰিক সুখ লাভত সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে উত্তৰমুখী ঘৰত আমি টয়লেট, পানীৰ উৎস বা কিটচেন কোন দিশত নিৰ্মাণ কৰিব লাগে, বেডৰুম কোন দিশত নিৰ্মাণ কৰিব লাগে, ৰং কৰিলে কেনেধৰণৰ ৰং কৰিব লাগে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ উত্তৰমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।